আগারে ধরিল কাঠ নাই কেনে হলেও একটা পৰা এটা পৰা হলেও মিলাব লাগব কাতার পা আনলি এৰি দিয়াল অ এৰি দিলে ঘচিতে পৰা আনিলো যা যা এখন যা ঘৰৰ মানুহ যা ঘৰৰে মানুহ এইটো ঘৰ আৰু এইটো ঘৰ টান বিপদত ইও নিব লাগব সিও আনিব লাগব হয়নে যা 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 গৃহস্থ নাই কিবাকে লগে থৈ দিব লাগব ভাগাৰে ধৰে এই চেৰিত উঠোৱা কম চৰা চেৰি নহয় বিল্ডিং টাইপৰ সেই পানী দেখছি নাই সেইকাৰণে বিল্ডিং টাইপে করছি এই লেংৰা ক'ত গেছিনো কে দুইটা কাঠ লৈছে তাৰপৰা নকৱাকে একো নাই নেকি এই যা আৰু কিবা ঘৰ বান্ধি দিয়ে চাই এফালে গেছি যাছো যা ক'ত কাঠ লাগে সি ক'ব লাগে নহয় কোৱা নাই নেকি মুঠেও কোৱা নাই মই তাতে বাগাত দি আছো পুৰপুৰকে মই কিহৰ শব্দ সহায় চাব মই চাই আছো তাৰ লক্ষণ কাঠ ধুলে লৈ পেলাই দাউ মাৰিছে সি তেৰি কি বদমাছে ই অ লেঙা ঐ ৰচোন ৰ কি বকো নাই মই ঘুমাই আছো তই কাঠ দুডাল নকৱাকে কিয় লৈছে নো তই এই দুডাল কাঠ লাগে এই দুইডালো নহয় দুই চিঙীয়া এই দুই চিঙীয়া হলি কামটো শেষ হ'ব এতিয়া গৃহস্থও নাই গৃহস্থ ক'ৰবাৰ বাহিৰত গেছি এতিয়া আকেই মানুহ তোৰ তাৰ পৰা আনি পেলাই এটাই মিলি আছো আকৌ এটাৰ পৰা আনি পেলাই তাতে মিলিম হয় নেকি তই মোৰ তাৰ পৰা দুনে টকা হবা আমাৰ তই পোষ্ট ঢালন তই আৰে তেৰি তই কথা কবা আছে এই দুডাল কাঠ মই কি কাণত থৈ দিছো জানা নে তই নাজনো মই বাকী আনছা তই কিয় লৈ আহিছে তই এটা নাই কাৰণে আনছো তোৰ কিবা বস্তুৰ অভাৱ হৈছে গৃহস্থক ক'ব লাগে নে তই নিজে আনিব যাব লাগে তই মোৰ তাৰ পৰা কিয় লৈ আহিছা তই দিছে মই লৈ আহিছো তই গৃহস্থক ক'ব লাগে তই খুব বলা বলিকে লৈ আহিছে বলা বলিকে লৈ আহিছো তই কিয় কাটলি কৈছোন তই নুসুধাকে এই বেয়া খিনি তই কি বেয়া এই বেয়া নেকি কি বেয়া এই শাল কাঠ জানা নে তই এই শাল কাঠ দেখছে নে শাল কাঠ এই বেয়া খিনি কাটিবলৈ লগাই দিওঁ কামটো নহ'লে শেষ নহয় আজিকালি এই কাঠ পাব ক'বাত পাব নেকি এই কাঠ যে হ'ব যা মই এই দুইডাল লগালি মোৰ কামটো শেষ কৰি যা নেদা মই কথা ক'বা আছে দিমে এই শুন এই ঘৰ আৰু সেই ঘৰ টান বিপদে 1 লাখ নে নালাগে লাগে যেতিয়া কাঠ দুডাল দি কাঠ দুডাল দি গৃহস্থ ক'ব তই মিস্ত্ৰী মই গৃহস্থ হলে কম দে এই পইচা লাগে পইচা দিব কাঠ আনি দি পেলাই কাঠ আনি দিব হ'ব মানুহ টান বিপদত সহযোগ কৰিব লাগে সেইটো কথা ময়ো জানো তই মোক শিকাব নালাগে কিন্তু কথা হ'ল কি তই মিস্ত্ৰী তই এনেকে নুসুধাকে লৈ আহিব নালাগে নহয় গৃহস্থ জানাই নেকি কোন দুডাল কাঠ লাগে মই জানো কাৰণে মই আনছো যায় কথা কবা আছে পইচা আদায় দিব লাগিব কিন্তু তই পইচা যদি আদায় কৰি দিব পাৰা মই থৈ যাওঁ আজি যি নৰা মই লৈ যাওঁ দিম দে পইচা আদায় কৰি দিম দে মই কেই টকা দিব কৌ কেই টকা দিব 10 টকা 20 টকা 20 টকা নালাগে দে কেই টকা লাগে তোক নালাগে দে কেই টকা লাগবো 100 200 লাগবো হা এই হাতী এটাৰ দাম কৈছে ধনে তই হাতী এটা 200 টকাত কিনবা পাই 200 নেদে হা নেদে নেকি কেবি জানা নে নাজানা তই কেবি চেবি নাই দে মই তই বাদ দি তো কাম কৰি 2 ফুট কাঠ হ'ব পাৰে 2 ফুট কাঠত কিমান হ'ব 50 টকা 100 টকা হ'ব 100 টকা ল'বি যা 100 টকা ল'বি যা নেদলি কিন্তু তই দিব লাগিব দিম যা কাম কৰোঁতে হ'লে মই কাটি দিম যা মই নেদলো দিলো কে জানা কাষৰ মানুহ বিপদত মোকোতো লাগব কেতিয়াবা সেইকাৰণেহে দিলো শুন ঐ গতি তই ৰাতি আকলাকে থাকা তোৰ নাই হঠাৎ জ্বৰ হ'ল একদম মেডিকেল নিব লগা হ'ল তেতিয়া কি কৰিবি কৈছোন কোনে নিব ওচৰৰ মানুহক লাগব সেইকাৰণে দুইডাল দি থৈ যা পইচা নেদিলো তই দি থৈ যা মই দিয়া দিমেই আমি সহায় কৰাই মানুহ কিন্তু কথা হ'ল কি তই নুসুধাকে আনিব নালাগে কমচে কম কাঠ দুইডাল লাগে তই গৃহস্থক ক'ব লাগিছিল তই নিজে আনিব নালাগে নহয় না মই লগে উঠি তোক ক'বা সুধিছিলোৱেই মই লগে উঠি পেলাই তাৰমানে বাকী দুইজনক মই কাম কৰি আছে নে দুইজনে সিহঁতক মই কাঠ দুইডাল দি পেলাই মই আকৌ ক'বা যাব আছিলো তোক দে হ'ব দে বাদ দিয়ে হ'ব দে হ'ব দে নালাগে দে পইচা নালাগে দে যি কামত এই কামৰ ওচৰৰ মানুহ টানাই বিপদে মোকোতো লাগবো নালাগে দে নালাগে দে পইচা কৰ নালাগে দে নালাগে দে ভালে হ'ল যে মই কামখিনি শেষ কৰো দে সি মোৰ তাৰ পৰা দাদাগিৰি কৰি এনেই আৰু তাক এতিয়া পইচা লাগে কাঠ দুডাল লৈ যায় এটা কিমান হ'ব মোটামুটি আধা কেজি বেছি কাঠ আছে 1000 টকাকৈ হ'লেও মই 500 টকা এতিয়া গৃহস্থৰ পৰা ল'ম সিটো নালগে বুলি কৈছি 500 টকাটো মোৰে হ'ল কিবা ক'লি কম কি তই এইটো পইচা নালগে বুলি কৈছা গৃহস্থ অহাৰ পিছত মই কৈছো কওঁতে গৃহস্থ কৈছে হ'ব দে যি পইচা লাগে দিম দিয়া মই ইমান টকা হ'ব হ'ব দে লৈ যাওঁ
এনেকে কয় 500 টকা ৰাখিম হৈ যাব তাকো খুৱাই আৰাম মই